ৰিণিকী ভূঞা শৰ্মা মেডামৰ পৃথিৱীৰ 3খন বিদেশী ৰাষ্ট্ৰত নাগৰিকত্ব আছে। এতিয়া প্ৰথম কথা হ'ল, যদি বেলেগ এখন ৰাষ্ট্ৰৰ পাছপোৰ্ট আছে, বেলেগ এখন ৰাষ্ট্ৰৰ যদি নাগৰিকত্ব আছে, তেতিয়াহ'লে লগে লগে ভাৰতীয় নাগৰিকত্ব তেওঁৰ নাকচ হ'ব। গতিকে এই মুহূৰ্তত মই দাবী উত্থাপন কৰিছো যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ভাৰতীয় নাগৰিকত্ব নাকচ কৰিব লাগে আৰু ভাৰতীয় নাগৰিকত্ব নাকচ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি বিদেশী ৰাষ্ট্ৰত আছে নেকি এইটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব বাতিল হ'ব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই চিৰিয়াছ বিষয়টোৰ উত্তৰ দিবৰ কাৰণে, চিৰিয়াছ বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে ইমিডিয়েটলি CBI তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ফেয়াৰ এটা ইনভেষ্টিগেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে ৰাইজৰ দলৰ আজিৰ দিনটোৰ দাবী হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ ভাৰতীয় নাগৰিকত্ব নাকচ কৰিব লাগে। দ্বিতীয় আমাৰ দাবীটো হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত CBI তদন্ত, বিদেশত কৰা সম্পত্তিৰ ওপৰত CBI তদন্ত ঘোষণা কৰিব লাগে আৰু লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে এক ফেয়াৰ ইনভেষ্টিগেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে যি পুলিচি কাৰবাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি অমিত শ্বাহৰ সহযোগত যি ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে তাক নিন্দা কৰিছো আৰু পৱন খেৰাৰ বিৰুদ্ধে যি পুলিচি নিৰ্যাতন চলাব কৰিছে, পৱন খেৰাৰ ঘৰ যি ধৰণে অসম পুলিচে গৈ ঘেৰাও কৰিছে, এইটোক আমি নিন্দা কৰিছো। শব্দ মই আপোনালোকৰ সন্মুখত উল্লেখ কৰিব নোৱাৰো। সেই শব্দটোৰ হিন্দীত তেওঁ কৈছে, পৱন খেৰাক পেৰি পেলাম, পৱন খেৰাক আমুক কৰিম। যিটো আমুক কৰিম বুলি কৈছে, সেই শব্দটো পৃথিৱীৰ কোনো সভ্য মানুহে, মুখ্যমন্ত্ৰী বাদেই দিয়ক, পৃথিৱীৰ যিকোনো জেণ্টল মানুহ, ভদ্ৰ মানুহ, সভ্য মানুহে সেই শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এই শব্দ ব্যৱহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিছে যে তেওঁ আচলতে মাথাৰ বিকৃতি ঘটিছে। অসমৰ সংবাদ মাধ্যম সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে যি অভদ্ৰ আচৰণ কৰিছে, অশিষ্ট আচৰণ কৰিছে আৰু কেতিয়াও কোনেও ব্যৱহাৰ নকৰা শব্দ কিছুমান ব্যৱহাৰ কৰিছে আৰু ব্যক্তিগত আক্ৰমণ কৰিছে। বিশেষভাৱে DY 365ক আৰু অসমীয়া প্ৰতিদিন গোষ্ঠীক যি ধৰণে আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ ঘটনা কেৱল নিন্দনীয় নহয়, সেই আক্ৰমণৰ ঘটনাই অসমৰ মুখ্যমন্ত্ৰীৰ যে ৰাজনীতি কৰাৰ কোনো যোগ্যতা নাই